এতিয়া আজি হৈছে 19 জুন 19 জুনৰ সন্ধিয়া খবৰ কেইটামান আপোনালোকলৈ লৈ আহিছো যে PM কিষাণৰ টকা কাইলৈ আপোনালোকৰ সোমাব। তো এই মাজতে আপোনালোকৰ সময় অলপ আছে, আপোনালোকে এইকেইটা কাম কৰি লওক অতি সোনকালে। আৰু কৃষকসকলে পাব 11,000 টকা। কি কৰিব লাগিব? চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে বহুতে কৈ আছিলে এইখিনি, আৰু এতিয়া দাইল চেনি নিমখ এইখিনি বহুত ভাগে কৈ আছে, আৰু অৰুণোদয় আঁচনি টকা। তো এই সকলোখিনি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছো। আজি হৈছে 19 জুন সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কাইলৈ PM কিষাণৰ টকা সোমাব। যদি আপোনালোকে এতিয়াও EKYC কৰি লোৱা নাই, তেনেহ'লে আপোনালোকে সকলো কৃষকে EKYC কৰি লওক। EKYC যদি নকৰে, তেনেহ'লে আপোনালোকে যি PM কিষাণৰ যি 2,000 টকা আপোনালোকৰ একাউণ্টত নোসোমাব। তো অতি সোনকালে আপোনালোকে যিসকলে কৰা নাই, আপোনালোকে নিজৰ এলিজিবিলিটি ষ্টেটাছটো চেক কৰি চাওক যে আপোনালোকৰ তাত EKYC হৈ আছে নাই হোৱা। তাত দেখুৱালেও কিন্তু এতিয়া কথাটো হ'ল কি, EKYC আপডেট কৰিবৰ বাবে আপোনালোকলৈ আহিছে। অতি সোনকালে এইটো আপডেট কৰি লওক, নহ'লে আপোনালোকৰ আগন্তুক সময়ত বহুত বেছি অসুবিধা হ'ব, অৰ্থাৎ আপোনালোকে এই কৃষকৰ টকাটো নাপাব। তো সেইকাৰণে আপোনালোকে এই কামটো কৰি লওক। আৰু এতিয়া কাইলৈ কোটি কোটি একাউণ্টত, অৰ্থাৎ কৃষকৰ একাউণ্টত সোমাবলৈ গৈ আছে 2,000 টকা। নেক্সট খবৰ যদি চাওঁ, এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই যেতিয়া নেকি এই দায়িত্বটো ল'লে, যে কৃষি খণ্ডৰ যি কৃষি দায়িত্বটো লোৱাৰ পাছত এতিয়া তেওঁ মন্তব্য কৰি কৈছে যে কৃষকসকলক সকলোখিনি সুবিধা আমি দিব লাগিব। কৃষকসকলৰ বাবে যিসমূহ কাম কৰিছিলে আগতে সেইখিনিতো কৰিছেই, কিন্তু এতিয়া কথাটো হ'ল যে আমি কি কৰিব লাগিব, এই কৃষকসকলক এইবাৰ বহুতো সুবিধা দিব লাগিব। আমাৰ বহুত বেছি দায়িত্ব আছে, আৰু তেওঁলোকে বহুত বেছি কাম কৰিব লাগিব। আমি সুবিধা দিলে তেওঁলোকে সেইখিনি সহায় হ'ব তেওঁলোকৰ। কাৰণ কেলৈ এতিয়া কিছুমান সময়ত যদি আমি চাওঁ, তেনেহ'লে যি বস্তু সামগ্ৰী বাহিৰৰ পৰা যদি ক'ৰবাৰ পৰা আহে, সেইবিলাক সেই সাৰ প্ৰয়োগ কৰা থাকে। তো এইবিলাক আৰু কৃষকসকলৰ কথাকলৈ আমি বহুতো সুবিধা কৰি দিব লাগিব, বিভিন্ন ক্ষেত্ৰত পানী যোগানৰ পৰা আৰম্ভ কৰি। তো আগন্তুক সময়ত কৃষিৰ ক্ষেত্ৰত আমি গুৰুত্ব সহকাৰে কাম কৰিবলৈ চেষ্টা কৰিম, পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, নাজিৰাৰ গড়ালিৰ নিশা প্ৰকাণ্ড নাহৰ ফুটুকীয়া বাঘৰ পিঞ্জৰাবদ্ধ। তো নাহৰ ফুটুকীয়া বাঘটো ধৰে, তো গোটেই আতংকময় পৰিৱেশ এটা সৃষ্টি কৰিছিলে চাৰিওফালে, আৰু এতিয়া শেষত গৈ পিনি এই বাঘটো ধৰা দেখা যায়। নেক্সট খবৰ চাওঁ, ভৱিষ্যতে জুবিন গাৰ্গক লৈ এনে কাণ্ড নকৰিবলৈ সকীয়ানি আছোঁ। এতিয়া জুবিন গাৰ্গৰ ফটো গুৱাহাটীত যিটো কৰিলে, এতিয়া বেঙুনীয়া কৰাৰ উদ্দেশ্যে গুৱাহাটীখন কি কেনেদৰে কামবিলাক কৰি আছে আপোনালোকেতো সকলোৱে দেখিছেই। এটা কথাটো হ'ল কি, সেইসমূহ কাম কৰিবলৈ যাওঁতে কিছু ক্ষেত্ৰত এতিয়া আমি যদি চাওঁ, তেনেহ'লে সেই কামবিলাক নকৰিলেও হয়। এতিয়া জুবিন গাৰ্গৰ ফটোখন সেইখিনি যদি মুচি নিদিলে হয়, আজি এটা সেইটো পৰিস্থিতি নহ'ল হয়। বাৰু যি কি নহওক, এটা কথাটো হ'ল কি, শেষত গৈ পিনি সকলো সমাধান হ'ল। আকৌ ফটো তেনেদৰে শিল্পীসকলে সেইখিনি চিত্ৰ অংকন কৰিলে। এতিয়া এই এনেকুৱা ধৰণৰ যদি কাৰ্য কৰা যায়, এগৰাকী শিল্পীক বহুত বেছি অপমান কৰা বুজায়। জুবিন গাৰ্গৰ যি প্ৰতি থকা সেইখিনি সন্মান যেন তেওঁলোকে কৰা নাই, এইটো বুজায়। তো এতিয়া শেষত গৈ পিনি সেয়া আকৌ শিল্পীগৰাকীয়ে অংকন কৰিলে। তো এইবিলাক কাম কৰিব নালাগে প্ৰকৃততে, আৰু সেয়াই এতিয়া শেষত গৈ পিনি সেয়া আকৌ পুনৰ সেইখিনি অংকন কৰা হ'ল। আৰু এই যি আগন্তুক সময়ত ভৱিষ্যতে যে জুবিন গাৰ্গক লৈ এনে কাণ্ড নকৰিবলৈ সকীয়ানি দিছে আছোৱে। উৎপল শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবিলাক কাণ্ড কৰিব নালাগে প্ৰকৃততে, কাৰণ কেলৈ এইবিলাক নকৰিলেও হয়, বেলেগ আৰু কাম কৰিব লগা আছে। এই সামান্য যিকণ ঠাইতে ৱালখনতে তেনেদৰে তেওঁ ছবি অংকন কৰি থোৱা আছে। তো সেই ঠাইখনো যদি বাদ পৰি নাযায়, আৰু তাতকৈ আৰু ডাঙৰ ক্ষতি কি হ'ব পাৰে। তো এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে উৎপল শৰ্মা ডাঙৰীয়াই। এতিয়া নেক্সট খবৰ যদি চাওঁ, কৃষকসকলৰ 11,000 টকা পোৱাৰ ক্ষেত্ৰত এতিয়া বহুত ভাগে কৈ আছে কি হ'ব কি নহ'ব, কেতিয়ালৈ পাব নে নাপাব। এইখিনি ক্ষেত্ৰত যদি আমি চাওঁ, এতিয়া তেনেহ'লে যি ফচল বীমা আঁচনিৰ জৰিয়তে এতিয়া কৃষকসকলে 11,000 টকা পাব। আৰু এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত পদক্ষেপ লোৱাৰ কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। এইটো কৈছে যে যিহেতু আমি এইবাৰ কৃষকসকললৈ বহুতখিনি সেইখিনি আমি এইবাৰ কল্পনা কৰি থৈছোঁ, বা কৃষকসকলৰ হৈ আমি বহুতখিনি কৰিব লগা আছে, এইখিনিতে আমি কৰিব লাগিব এইবাৰ। আৰু এই যি 11,000 টকা দিয়াৰ ক্ষেত্ৰত কৈছে, কিন্তু এতিয়ালৈকে কেনেকৈ কি কৰিব লাগিব আপোনালোকে, বা কেনেকুৱা ধৰণৰ কি পদ্ধতি প্ৰক্ৰিয়াৰ মাজে আপোনালোকে পাব, এইখিনি এতিয়ালৈ জনা নাই। মুঠৰ ওপৰত এতিয়া তেওঁলোকক সেইখিনি বছৰি সাহাৰ্য দিয়াৰ কথা কৈছে। এতিয়া আগন্তুক সময়ত দেখা যাব কেনেদৰে কি হয়। তো সেইখিনি ওলালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। নেক্সট খবৰ যদি চাওঁ, চৰকাৰী ঘৰ পাব কৈহে আছে। এতিয়া কেতিয়ালৈ কি হ'ব? চৰকাৰী ঘৰ দিব বুলি কৈহে আছে, তেনেহ'লে কেতিয়ালৈ দিব?
তো এনেকুৱা ধৰণৰ কিছুমান কথা তো এতিয়া চৰকাৰী ঘৰ দিয়াৰ ক্ষেত্ৰত আপোনালোকে গমে পাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে অতি সোনকালে এইখিনি দিয়া হ'ব আৰু আপোনালোকে জিঅ'টেক কৰাৰ পিছত আপোনালোকৰ যাৰ নাম আহিলে ঘৰত আপোনালোকৰ লিষ্টত নাম আহিলে আপোনালোকে সকলোৱে এই চৰকাৰী ঘৰ পাবলৈ গৈ আছে আৰু সেই যি আগন্তুক যি ঘৰৰ এইখিনি প্ৰকাশ পাব লিষ্ট একেবাৰে ঘোষণা কৰিব কেতিয়ালৈ দিব তেতিয়া আপোনালোকে সবিশেষ সেই সকলোখিনি কথা আপোনালোকে পাব নেক্সট খবৰ যদি চাওঁ জুলাইৰ পৰা এতিয়া বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকে বহুতে সুধি আছে বহুত ভাগে যে কিছুমান বিষয় ধৰি লওক এই যি নিৰ্বাচনৰ আগত বহুত বেছি ডাঙৰ কথা কৈছিলে এতিয়া কি হ'ল কথা এইখিনি এনেকুৱা ধৰণৰ কিছুমান কথা থাকে যেনে ধৰি লওক চাউল এতিয়া চাউলটো দিয়ে আছে দাইল চেনি নিমখ মিঠাতেল এইখিনি দিয়াৰ কথা কৈছিলে চেনি আৰু চাহপাতো দিয়াৰ কথা কৈছিলে এতিয়া এইখিনি কেতিয়া এতিয়া নিৰ্বাচনৰ আগত যে বহুত বেছি ডাঙৰ কথা কয় এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৰিব বিচাৰিছে এইখিনিক লৈ এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইসমূহৰ ওপৰত স্পষ্টকৈ আপোনালোকক ক'লে আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে বাজেট আহি আছে জুলাইৰ পৰা জুলাইত সকলোখিনি 21 দিনীয়াকৈ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব বাজেটৰ পিছত সেই আগষ্টৰ পৰা আকৌ আপোনালোকে নিয়মিতভাৱে সেই যি দাইল চেনি নিমখ সকলোখিনি আপোনালোকে পাবলৈ আৰম্ভ কৰিব আকৌ তো আগন্তুক সময়ত আকৌ গম পোৱা যাব বাজেটত যিহেতু সেইখিনি আলোচনা কৰিব মিঠাতেল আৰু চাহপাত কেনেদৰে দিয়ে নিদিয়ে মুঠৰ ওপৰত এতিয়া আপোনালোকে এইখিনি আগষ্টৰ পৰা পাব তো এতিয়া বহুত বেছি একো চিন্তা কৰাৰ প্ৰয়োজন নাই মুঠৰ ওপৰত বাজেটক লৈ ওপৰত নিৰ্ভৰ কৰে এতিয়া যিহেতু বাজেট 26-27ৰ বাবে সেইখিনি নিৰ্ধাৰণ কৰিব তাৰ ওপৰতে ভিত্তি কৰি এতিয়া আগষ্টৰ পৰা আপোনালোকে পাব তো ডাঙৰ কথা বুলি কোনো কথা নাই এতিয়া আগন্তুক সময়ত আপোনালোকে সেইখিনি পাব নেক্সটটো সেইটো যদি আমি চাওঁ সেয়াই এই অৰুণোদয় আঁচনি কথাটো কৈছিলে যে 3000কে দিম বুলি কৈছিলে 3000কে দিম বুলি কৈছিলে 3000কে দিব নিদিব 3000কে বৃদ্ধি কৰিম বুলি কৈছিলে 3000 নাই তেতিয়া অৰুণোদয় আঁচনি 3000 দিয়াৰ ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছোঁ এইটো প্ৰথমতে আপোনালোকক কৈছোঁ যে বাজেটত এতিয়া অনুষ্ঠিত হ'ব মই সেইখিনি ক'লোৱে সৰুৱা নাথাকিছে এতিয়া কথাটো হ'ল কি আগন্তুক যেতিয়া বাজেট অধিৱেশনত অনুষ্ঠিত হ'ব বছৰি কিমানকৈ কি কেনেদৰে কৰিব পাৰি তো তাৰ ওপৰত ভিত্তি কৰি অৰুণোদয় আঁচনি আপোনালোকে আগষ্টৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত সোমাব সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে এতিয়া 3000 টকা আপোনালোকে বহুতে উল্লেখ কৰি আছিলে 3000 দিব নেকি 3000 দিব নেকি কি হ'ব 3000 তো 3000 আকৌ আপোনালোকৰ বৃদ্ধি নহয় ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ কথা কৈছিলে এতিয়া 3000 বৃদ্ধি হয় নহয় সেইখিনি আগন্তুক সময়তে গম পোৱা যাব মুঠৰ 3000লৈ নহয় 1250 টকা হয়তো অলপমান বৃদ্ধি হ'বলৈ আছে তো 10 আগষ্টত আপোনালোকে পাব ইয়াক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই নেক্সট খবৰ যদি চাওঁ কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি আহ্বান জনাইছে যে হয় মৰগীয়া বানাছ সেইখিনি দিবলৈ তেওঁলোকে যিখিনি প্ৰাপ্য পাব লাগে তেওঁলোকে পোৱা নাই তেওঁলোকৰ অসুবিধা হৈছে আৰু ইয়াক লৈ সোনকালে যাতে পদক্ষেপ লয় সেইখিনিয়ে তেওঁলোকে কৈছে যে কৰ্মচাৰী পৰিষদসকলে মুঠৰ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে ঘোষণা কৰিলে সেইখিনি কেবিনেটৰ সিদ্ধান্ত কৰিলে তো এই মৰগীয়া বানাছটো সোনকালে দিব লাগে বুলি তেওঁলোকে জনাইছে নেক্সট খবৰ যদি চাওঁ মা কামাখ্যাত কন্যাসহ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আজি উপস্থিত হোৱা দেখা গ'ল মা কামাখ্যাত কন্যাসহ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তো আজি 19 জুনৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ তো আজিলৈ ইমানখিনিয়ে আছিলে আগন্তুক সময়ত নতুন খবৰ মই পাই থাকিলে নিশ্চয় জনাম অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই